নুমলীগড় টু যোৰহাট পৰ্যন্ত আমি 98% কাম কমপ্লিট হৈ গৈছে। কলিয়াবৰ জখলা বন্ধৰ পৰা নুমলীগড়লৈকে এইটো ষ্টেট গভৰ্ণমেণ্টে নতুন টেকনলজি এটা ইউজ কৰি খুব সুন্দৰ ৰাস্তা এটা বনোৱাৰ কাম আৰম্ভ কৰিছে। অহা 2-3 মাহৰ ভিতৰত ৰাস্তাটো কমপ্লিট হৈ যাব। খুব ধুনীয়া পাৰ্ট এটা হ'ব। এতিয়া আমাৰ সন্মুখত যিটো প্ৰত্যাহ্বান আছে এই প্ৰত্যাহ্বানটো হ'ল যোৰহাটৰ পৰা ডিব্ৰুগড়। ইয়াৰ ভিতৰত ডিমৌ আৰু মৰাণ এই ষ্ট্ৰেচটো জুলাই 2024 তাৰিখে হৈ যাব। মৰাণ বগীবিল ষ্ট্ৰেচ এইটো প্ৰায় সম্পূৰ্ণকৰণ হৈ গৈছে আৰু যিটো আটাইতকৈ সমস্যা আছিলে যে জাজি ডিমৌ এই জাজি ডিমৌ অঞ্চলটো 2024 চনৰ জুলাই আগষ্টৰ মাজতো আমি শেষ কৰিব পাৰিম বুলি আশা কৰিছো। দুই এটা আৰু নতুন পেকেজৰ কাম তেওঁলোকে কন্ট্ৰাক্টৰক নতুনকৈ দিছে, কিন্তু আমি খুব হেঁচা লগাইছো যাতে এই গোটেই ৰাস্তাটো জুলাই এইবাৰ বানপানীৰ আগতে আমি এটা সমাপ্ত কৰিব পাৰো। আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। অধ্যক্ষ মহোদয়, যোৱা কেইটামান বছৰত লোক নিৰ্মাণ বিভাগে 50,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰি উলিয়াইছে আৰু বৰ্তমান গড়ে প্ৰতিদিনত আমি 12 কিলোমিটাৰকৈ নতুন ৰাস্তা নিৰ্মাণ কৰি আছো। যথেষ্ট স্কিম লোৱা হৈছে, কিন্তু নতুন হেবিটেশ্যন হয়, নতুন ৰাস্তা হয়, যিমান পুঁজিৰ প্ৰয়োজন হয় অকল লোক নিৰ্মাণ বিভাগতে ইমান পুঁজি দিয়াৰো সমস্যা থাকে। নুমলীগড় টু যোৰহাট পৰ্যন্ত আমি 98% কাম কমপ্লিট হৈ গৈছে। কলিয়াবৰ জখলা বন্ধৰ পৰা নুমলীগড়লৈকে এইটো ষ্টেট গভৰ্ণমেণ্টে নতুন টেকনলজি এটা ইউজ কৰি খুব সুন্দৰ ৰাস্তা এটা বনোৱাৰ কাম আৰম্ভ কৰিছে। অহা 2-3 মাহৰ ভিতৰত ৰাস্তাটো কমপ্লিট হৈ যাব। খুব ধুনীয়া পাৰ্ট এটা হ'ব। এতিয়া আমাৰ সন্মুখত যিটো প্ৰত্যাহ্বান আছে এই প্ৰত্যাহ্বানটো হ'ল যোৰহাটৰ পৰা ডিব্ৰুগড়। ইয়াৰ ভিতৰত ডিমৌ আৰু মৰাণ এই ষ্ট্ৰেচটো জুলাই 2024 তাৰিখে হৈ যাব। মৰাণ বগীবিল ষ্ট্ৰেচ এইটো প্ৰায় সম্পূৰ্ণকৰণ হৈ গৈছে আৰু যিটো আটাইতকৈ সমস্যা আছিলে যে জাজি ডিমৌ এই জাজি ডিমৌ অঞ্চলটো 2024 চনৰ জুলাই আগষ্টৰ মাজতো আমি শেষ কৰিব পাৰিম বুলি আশা কৰিছো। দুই এটা আৰু নতুন পেকেজৰ কাম তেওঁলোকে কন্ট্ৰাক্টৰক নতুনকৈ দিছে, কিন্তু আমি খুব হেঁচা লগাইছো যাতে এই গোটেই ৰাস্তাটো জুলাই এইবাৰ বানপানীৰ আগতে আমি এটা সমাপ্ত কৰিব পাৰো। আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। অধ্যক্ষ মহোদয়, যোৱা কেইটামান বছৰত লোক নিৰ্মাণ বিভাগে 50,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰি উলিয়াইছে আৰু বৰ্তমান গড়ে প্ৰতিদিনত আমি 12 কিলোমিটাৰকৈ নতুন ৰাস্তা নিৰ্মাণ কৰি আছো। যথেষ্ট স্কিম লোৱা হৈছে, কিন্তু নতুন হেবিটেশ্যন হয়, নতুন ৰাস্তা হয়, যিমান পুঁজিৰ প্ৰয়োজন হয় অকল লোক নিৰ্মাণ বিভাগতে ইমান পুঁজি দিয়াৰো সমস্যা থাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।